এখনৰ দাম ৰাখিছো আমি 380 কমিব আৰু ইয়াত আমি হাফ টেংকি তেল দিয়া হ'ব আমাৰ 75,000 চলিছে এখনৰ প্ৰাইস ৰাখিছো 8 লাখ আৰু ইন্স্যুৰেন্স পলিউশন সব কৈ দিয়া হ'ব হাফ টেংকি তেল দিয়া হ'ব এইখন আমাৰ 17 মডেল হয় এখন BS4 হয় পাৱাৰ প্লাস SLX হয় আৰু এখনৰ প্ৰাইস ৰাখিছো 575 আৰু মোৰ চেনেলটোৰ জৰিয়তে যদি আহে ডেফিনেটলি এটা ভাল ডিসকাউন্ট পাব হেল্ল এভৰিওয়ান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আই হোপ সকলো ভালে আছে মই ভালে আছো আজি মই আইছো গোলাঘাটৰ এন কাৰ ডিলছত আৰু গোলাঘাট বাকীৰ কাৰণে বহুত হেল্পফুল হ'বলৈ গৈ আছে এইটো ভিডিও আপোনালোকে ভিডিওটো শেষলৈকে কানেক্ট হৈ থাকিব আৰু এন কাৰ ডিলছৰ লোকেশন আপোনালোকে যদি নাজানে মই আপোনালোকক জনাই দিছো আপোনালোকে যদি যোৰহাটৰ পৰা গোলাঘাটৰ অভিমুখে আহে বাওহাতে দেখিব এন কাৰ ডিলছ এনে ধৰণে এন কাৰ ডিলছৰ বেনাৰ দেখিব আৰু গোলাঘাটৰ পৰা যদি যোৰহাটৰ অভিমুখে আহে তেতিয়াহ'লে যোৰহাটে দেখিব এন কাৰ ডিলছ মিছনপট্টিৰ পৰা অকণমান আগলৈ আহি দেখিব উৰুলি বিহাৰৰ পৰা অকণমান আগলৈ আহি পেলাই এনে ধৰণে দেখিব এন কাৰ ডিলছ ইয়াত দেখিছে কিমান গাড়ী কালেকশ্যন আছে ইয়াত কমাৰ্চিয়েল গাড়ী আছে এল্টো আছে আৰু ইয়ন আছে বহুত কম প্ৰাইজত আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকৰ যদি সিভিল ভাল তেতিয়াহ'লে বহুত লো ডাউন পেমেন্টত ল'ব পাৰিব আৰু ইয়াত অফাৰ চলি আছে বোলে সকলো ধৰণৰ গাড়ীত অফাৰ চলি আছে কমাৰ্চিয়েল গাড়ী হওক বা লাগিলে পাৰ্সোনেল কাৰেই হওক লাগিলে XUV হওক সকলো ধৰণৰ গাড়ীত অফাৰ পাব আৰু ইয়াত ইন্স্যুৰেন্স পলিউশন আৰু গাড়ীখন যদি আপোনালোকে কিনে হাফ টেংকি তেলো দিম বুলি কৈছে অনাৰে আৰু আহক আপোনালোকে এবাৰ ইয়াত ভিজিট কৰক কি অফাৰ চলি আছে কি ধৰণৰ ডিসকাউন্ট চলি আছে গোটেইখিনি আপোনালোকে চেক কৰক আৰু আপোনালোকক এতিয়া মই গোটেইবিলাক গাড়ীৰ কালেকশ্যন এবাৰ দেখাই দিছো এখন কমাৰ্চিয়েল গাড়ী আছে ইয়ন আছে এল্টো K10 আছে তাৰপিছত সুইফট আছে আৰু ভিতৰত বিভিন্ন ধৰণৰ কালেকশ্যন আছে দেখিছে আপোনালোকে যদি SUV ল'ম বুলি ভাবিছে SUV আছে তাৰপিছত সুইফট ডিজায়াৰ আছে আৰু বিভিন্ন ধৰণৰ গাড়ী আছে গোটেইবিলাক মই আজি ৰিভিউ কৰিম আপোনালোকে ভিডিওটো শেষলৈকে কানেক্ট হৈ থাকিব আৰু আপোনালোকে যদি সুইফট ল'ম বুলি ভাবিছে ৰঙা পিন্ধি আহিছো মেটচ হৈছে নে কমেন্ট বক্সত কমেন্ট কৰি নাপাহৰিব আৰু এখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে আহক এবাৰ ইয়াত ভিজিট কৰক বহুত অফাৰ পাব বহুত ডিসকাউন্ট পাব ভাল অফাৰ চলি আছে বোলে আৰু আপোনালোকে যদি লয় ইয়াত গাড়ী তেতিয়াহ'লে হাফ টেংকি তেলো দিম বুলি কৈছে এতিয়া ইয়াৰ এমপ্লয়ৰ লগত কথা পাতি আপোনালোকে ভিডিওটো শেষলৈকে কানেক্ট হৈ থাকিব আৰু আপোনালোকে যদি এন কাৰ ডিলছৰ আগৰ ভিডিওবিলাক চোৱা নাই তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব তাৰ পৰা আপোনালোকে কালেক্ট কৰি চাব পাৰিব এতিয়া দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ এতিয়া মোৰ লগত আছে কমাৰ্চিয়েল গাড়ী আৰু কমাৰ্চিয়েল গাড়ীত যদি কোনোবাই ল'ম বুলি তেতিয়াহ'লে ইয়াত এক্সপেন্সিভ নাম্বাৰো ইনক্লুড হৈ আছে দেখিছে আপোনালোকে 7666 এক্সপেন্সিভ নাম্বাৰ ইয়াত ইনক্লুড হৈ আছে তাৰপিছত এখন গাড়ী প্ৰাইস কি কিমান কিলোমিটাৰ ৰানিং ফাৰ্ষ্ট অনাৰ নে সেকেন্ড অনাৰ ডকুমেন্টেশনক লৈ পেলাই কি ধৰণৰ সুবিধা থাকিব গোটেইখিনি মই ইয়াৰ এমপ্লয়ৰ লগত কথা পতাই দিম আপোনালোকক এবাৰ দাদা কৈ দিয়কচোন এইটো কিমান চনৰ মডেল এখন 21ৰ মডেল হয় এখন ফাৰ্ষ্ট অনাৰ হয় আৰু ৰানিং খুব কম হৈ আছে এখন 28 চলিছে আৰু এখন আপোনাৰ 15 বছৰ টেক্স কৰি দিয়া হ'ব ইন্স্যুৰেন্স পলিউশন এখনৰ দাম ৰাখিছো আমি 380 কমিব আৰু ইয়াত আমি হাফ টেংকি তেল দিয়া হ'ব শুনিছে আপোনালোকে হাফ টেংকি তেল দিব যদি আপোনালোকে লয় আহক পটাপট টেনচন ল'ব নালাগে আপোনালোকে আৰু টায়াৰ কণ্ডিশ্যন আপোনালোকে দেখিছে টায়াৰ মেবি 85% মান ঠিকে আছে টায়াৰ নিউ কণ্ডিশ্যনৰ হৈ আছে আপোনালোকে লোৱাৰ পিছত টায়াৰক লৈ পেলাই কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাথাকে এবাৰ ভিতৰৰ পৰাও দেখাই দিওঁ ইয়াত দেখিছে ভিতৰৰ পৰা ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণে আছে নিট এণ্ড ক্লিন কণ্ডিশ্যনতে আছে দেখিছে তাৰপিছত বডিটো আপোনালোকক দেখাই দিওঁ এবাৰ মই আৰু স্পেয়াৰ টায়াৰ ইয়াত ইনক্লুড হৈ আছে দেখিছে আৰু এখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়াহ'লে গোলাঘাটৰ এন কাৰ ডিলছত ভিজিট কৰিব পাৰে এতিয়া সেকেন্ডখন গাড়ী লৈ আহোঁ এতিয়া আপোনালোকে যদি 7 সিটাৰ BS6ৰ অপচনেল বলেৰো ল'ম বুলি ভাবিছে তেতিয়াহ'লে চিন্তা কৰিবলগীয়া নাথাকে একো আপোনালোকে আহক এবাৰ ভিজিট কৰক এন কাৰ ডিলছত দেখিছে কিমান ধুনীয়া কণ্ডিশ্যন হৈ আছে টায়াৰ প্ৰফাইল দেখিছে একদম ব্ৰেণ্ড নিউ হৈ আছে আৰু ৰিয়াৰ চাইডৰ এবাৰ দেখাই দিয়া টায়াৰকেইটা একদম ব্ৰেণ্ড নিউ হৈ আছে টায়াৰ চব আৰু ইণ্টেৰিয়ৰো দেখাম আপোনালোকক প্ৰথম মই এখন গাড়ী ডকুমেন্টেশন আৰু টেক্স কি আৰু ফাৰ্ষ্ট অনাৰ নে সেকেন্ড অনাৰ কিমান কিলোমিটাৰ চলি আছে গোটেইখিনি ইয়াৰ এমপ্লয়ৰ লগত আপোনালোকক এবাৰ কথা পতাই দিব বিচাৰিছো দাদা এখন কিমান চনৰ মডেল এখন 21ৰ মডেল হয় ফাৰ্ষ্ট অনাৰ এখন আমাৰ 75,000 চলিছে এখনৰ প্ৰাইস ৰাখিছো 8 লাখ আৰু ইন্স্যুৰেন্স পলিউশন সব কৈ দিয়া হ'ব হাফ টেংকি তেল দিয়া হ'ব আৰু অফাৰ হিচাপে আপোনালোকে ইয়াৰ লাগিলে একেবাৰে কম দামীখনে লওক লাগিলে আপোনালোকে একেবাৰে এক্সপেন্সিভখনে লওক সকলোবিলাক গাড়ীত আপোনালোকে হাফ টেংকি তেল পাব আপোনালোকলৈ ডিলাৰৰ কৰ্তৃপক্ষই অফাৰ দিছে আপোনালোকে আহক এবাৰ ভিজিট কৰক অন টেবুল ধুনীয়া প্ৰাইজত লৈ যাব পাৰিব সকলোবিলাক গাড়ীৰ প্ৰাইস নিগোচিয়েবল হয় আপোনালোকে দেৰি নকৰি ভিজিট কৰক এতিয়া ইণ্টেৰিয়ৰটো এবাৰ মই আপোনালোকক দেখাই দিওঁ এয়া দেখিছে ইণ্টেৰিয়ৰটো কিমান ধুনীয়া কণ্ডিশ্যনত আছে এয়া চাওক পুৰা নিট এণ্ড ক্লিন কণ্ডিশ্যনত আছে এয়া দেখিছে কিমান ধুনীয়া কণ্ডিশ্যনত আছে ৰিয়াৰ চাইডৰ পৰা এবাৰ চাই লওক আপোনালোকে
আৰু এতিয়া কোনোবাই যদি এখন গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰ ডিছপ্লে হৈ আছে, আপোনালোকে তাৰ পৰা গৈ এইটো নাম্বাৰত কল কৰিব। আৰু মোৰ চেনেলটোৰ জৰিয়তে যদি ইয়াত কিবা অফাৰ দিবনে নিদিয়ে মই এবাৰ ইয়াৰ এমপ্লয়কো সোধাই দিওঁ। দাদা, মোৰ চেনেলটোৰ জৰিয়তে যদি আহে আপোনালোকে কিবা এটা অফাৰ দিবনে? আৰু অলপ লেছ কৰি দিয়া হ'ব আপোনাৰ নাম কৈ আহিলে। এতিয়া শুনিছে আপোনালোকে, মোৰ চেনেলটোৰ জৰিয়তে যদি আহে তেতিয়াহ'লে ধুনীয়া এটা ডিছকাউণ্ট পাব। তেতিয়াহ'লে দেৰি নকৰি ইয়াত ভিজিট কৰক। এতিয়া তৃতীয়খন গাড়ী ফাললৈ আহোঁ। এতিয়া আপোনালোকে যদি বলেৰো আৰু বিচাৰি আছে BS4 মডেলৰ, তেতিয়াহ'লে চিন্তা কৰিবলগীয়া নাই। ইয়াত দেখিছে BS4 পাৱাৰ প্লাছ বলেৰো ইয়াত এভেইলেবল আছে। দেখিছে বাহিৰৰ পৰা এবাৰ আপোনালোকক মই দেখাই দিওঁ। বাহিৰৰ পৰা এনেকুৱা ধৰণৰ কণ্ডিশ্যন আছে। অবাৰ এতিয়া বৰষুণ দি গৈছিলে, তাৰ কাৰণে অকণমান বাহিৰৰ পৰা অলপ লেতেৰা হৈ আছে। একো নাই, পানীৰে ৱাছ কৰি দিলে চফা হৈ যাব। আৰু ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে। আপোনালোকক মই ইণ্টেৰিয়ৰটো দেখাই দিওঁ প্ৰাইজৰ কথা পতাৰ আগত। এবাৰ চাওক ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণৰ নিট এণ্ড ক্লিন কণ্ডিশ্যনত দেখিবলৈ পাব। আৰু ৰিয়েৰ ছাইডৰ পৰা এবাৰ দেখাই দিওঁ। এয়া দেখিছে ৰিয়েৰ ছাইডটো এনেধৰণে আছে। তাৰপিছত টায়াৰ কণ্ডিশ্যন আপোনালোকে চিন্তাই কৰিব নালাগে। সকলোবিলাক গাড়ীত ইয়াত টায়াৰ কণ্ডিশ্যন আপোনালোকে ঠিকেই পাব, 80-85%। আৰু বহুত কেইখন গাড়ীত 100% টায়াৰ প্ৰফাইল একদম নিউ কণ্ডিশ্যনত আছে। আৰু এতিয়া ইয়াৰ এমপ্লয়ৰ লগত কথা পাতোঁ। দাদা, এইটো কিমান চনৰ মডেল? এইখন আমাৰ 17 মডেল হয়। এখন BS4 হয়, পাৱাৰ প্লাছ SLX হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ 575। ইনো নিগোচিয়েবল হৈ যাব। আৰু মোৰ চেনেলটোৰ জৰিয়তে যদি আহে ডেফিনেটলি এটা ভাল ডিছকাউণ্ট পাব। তাৰপিছত এইখনৰ ইঞ্চুৰেঞ্চ পলিউশ্যন চব ফ্ৰী আৰু হাফ টেংকি তেল দিয়া হ'ব। আৰু সেইটো আপোনালোকে জানেই। তেতিয়াহ'লে যদি কোনোবাই 7 চিটাৰৰ বলেৰো ল'ম বুলি ভাবি আছে BS4 BS6, তেতিয়াহ'লে ডেফিনেটলি ইয়াত ভিজিট কৰিব পাৰে। অন টেবুল ধুনীয়া এটা প্ৰাইজত লৈ যাব পাৰিব। তাৰপিছত এতিয়া 5 নম্বৰ গাড়ীখনৰ ফাললৈ আহোঁ। এতিয়া আমাৰ লগত চেণ্ট্ৰ' আছে, ৱেগেনাৰ আছে। এতিয়া এই দুখন কিমান চনৰ মডেল মই ইয়াৰ এমপ্লয়ৰ লগত কথা পাতি দিওঁ। আৰু আপোনালোকে যদি কমিউটিং ছেগমেণ্টৰ এখন ডেইলি ৰানিঙৰ কাৰণে গাড়ী ল'ম বুলি ভাবি আছে, আপোনালোকৰ যদি বাজেটো কম আছে, তেতিয়াও লৈ যাব পাৰে এখন গাড়ী। আৰু ইয়াত জানেই আপোনালোকে অন টেবুল বহুত প্ৰাইচবিলাকত নিগচিয়েবল হৈ যাব। আৰু আপোনালোকৰ যদি চিভিল ভাল, তেতিয়াহ'লে ল' ডাউন পে'মেণ্টত আপোনালোকে গাড়ী লৈ যাব পাৰিব। এতিয়া ডিলাৰৰ কৰ্তৃপক্ষৰ লগত কথা পাতোঁ। দাদা, এখন কিমান চনৰ মডেল হয়? এখন 19ৰ মডেল হয়, চেণ্ট্ৰ' স্পৰ্টছ হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ 4 লাখ। আৰু আপোনাৰ এইখনত আপোনাৰ মিউজিক চিষ্টেম, এয়াৰ বেগ চব আহিব। আৰু আপোনালোকে এবাৰ মই আপোনালোকক এটা কথা জনাই দিওঁ। আৰু আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এখন কিনাৰ আগত চবৰে মনত প্ৰশ্ন থাকে যে ছেকেণ্ড হেণ্ড গাড়ী এখন লৈছোঁ, ভাল কণ্ডিশ্যনৰ থাকিব নে নাথাকে, কিবা এক্সিডেণ্টেল গাড়ী ৰিপেয়াৰিং কৰি কিবা বনাই দিব নেকি, আমাক আকৌ টুপি পিন্ধাব নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। এতিয়া মই ডিলাৰ এমপ্লয়ক এবাৰ সুধিব বিচাৰিছোঁ, দাদা এক্সিডেণ্টেল গাড়ী আপোনালোকে ৰাখে নেকি? এক্সিডেণ্টেল নাৰাখোঁ আমি, পুৰা চিল একদম গাড়ী, চাই ল'ব পাৰিব। চব ইঞ্জিনৰ হাত নাথাকে মানে, হয় নাই? মেকানিকো লৈ আহিব পাৰিব। হয়, আপোনালোকে আপোনালোকৰ একদম মনৰ সকলোবিলাক ডাউট ক্লিয়াৰ কৰিবলৈ হ'লে আপোনালোকে নিজৰ পাৰ্চনেল মেকানিক আনি ইয়াত টেষ্ট কৰাই লৈ যাব পাৰিব। সেইবিলাকক লৈ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাথাকে। আৰু এইখন দেখি চেণ্ট্ৰ'খন এনেধৰণে আছে। আৰু ইণ্টেৰিয়ৰটো এবাৰ মই আপোনালোকক দেখাই দিওঁ ভিতৰৰ পৰা। এয়া চাব পাৰে ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণে আছে। ইণ্টেৰিয়ৰ ফালৰ পৰা আপোনালোকে ইমান তেনেকুৱা ধৰণৰ এটা মাইনাছ পইণ্ট উলিয়াব নোৱাৰে মে বি। বহুত ধুনীয়া নিট এণ্ড ক্লিন কণ্ডিশ্যনত আছে। আৰু AC মিউজিক চিষ্টেম চব ৰানিঙতে থাকিব দাদা। এইখনতো AC মিউজিক চিষ্টেম চব ৰানিঙত আছে। আৰু সেইবিলাকক লৈ আপোনালোকে আফটাৰ মাৰ্কেটকৈ পইচা পে' কৰিবলগীয়া নহয়। আৰু আপোনালোকে গৈ ৰিপেয়াৰিঙত মেকানিকক সেইবিলাকক লৈ পেলাই কোনো ধৰণৰ পইচা পে' কৰিবলগীয়া নহয়। আপোনালোকে এটা ধুনীয়া প্ৰাইচ ব্ৰেকেটত মিউজিক চিষ্টেম, AC, টায়াৰ সকলোবিলাক মেইনটেনেঞ্চ সকলোবিলাক একেটা পেকেজতে পাই যাব এখন যদি গাড়ী লয়, চেণ্ট্ৰ' আৰু ৱেগেনাৰ। আৰু সকলোবিলাক ইয়াত থকা গাড়ী যদি আপোনালোকে লয়, একেটা প্ৰাইচ ব্ৰেকেটতে ধুনীয়া এটা আপোনালোকৰ কাৰণে ধামাকা অফাৰ হৈ যাব। মই ভাবোঁ, মোৰ এইটো ব্যক্তিগত কথা, আপোনালোকে যদি লয় ইয়াত গাড়ী। তাৰপিছত এতিয়া এইখনৰ ফালে আহোঁ। এইখন কিমান চনৰ মডেল দাদা? এখন 14ৰ মডেল হয়, VXI হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ 3,25,000। এইখনৰ ইঞ্চুৰেঞ্চ পলিউশ্যন কৰি দিয়া হ'ব, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব, হাফ টেংকি তেল দিয়া হ'ব, থাকিবই। আৰু এখন গাড়ী যদি আপোনালোকে লয়, আপোনালোকৰ কাৰণে বেষ্ট ডিল হ'ব মে বি। টায়াৰ বহুত ধুনীয়া কণ্ডিশ্যনত আছে, দেখিছে টায়াৰ ধুনীয়া কণ্ডিশ্যনত আছে। আৰু ইণ্টেৰিয়ৰটো মই এবাৰ দেখাই দিওঁ আপোনালোকক। ইয়াত চাব পাৰে ইণ্টেৰিয়ৰটো। ইণ্টেৰিয়ৰটো চাওক এনেকুৱা কণ্ডিশ্যনত আছে। এতিয়া 2020 মডেলৰ যদি কোনোবাই ছুইফ্ট ল'ম বুলি ভাবিছে, এটা ভাল কালাৰ স্কিমত এয়া দেখিছে ৰেড কালাৰ ছুইফ্ট ইয়াত এভেইলেবল আছে। আৰু ইয়াত আফটাৰ মাৰ্কেটকৈ বহুতবিলাক এক্সেচৰিজ ফিটেড হৈ থকা দেখিবলৈ পাব। হেডলাইট কভাৰ এছেম্বল হৈ থকা দেখিবলৈ পাব। আৰু আগফালে এনেধৰণে ফগ লেম্প এছেম্বল হৈ আছে। আৰু পিছ চাইডে স্পইলাৰ এছেম্বল হৈ আছে। আৰু ইণ্টেৰিয়ৰত আপোনালোকে 3D মেট এছেম্বল হৈ আছে। আৰু আৰ্মৰেষ্ট এছেম্বল হৈ আছে। আৰু বহুতখিনি এক্সেচৰিজ আপোনালোকে ফিটেড পাব এখন গাড়ীত। আৰু টায়াৰ কণ্ডিশ্যন বহুত নিট এণ্ড ক্লিন কণ্ডিশ্যনত আছে। তাৰপিছত ইণ্টেৰিয়ৰটো মই আপোনালোকক এবাৰ দেখাই দিওঁ। ইয়াত চাই লওক ইণ্টেৰিয়ৰটো কিমান ধুনীয়া কণ্ডিশ্যনত আছে, নিট এণ্ড ক্লিন হৈ আছে একদম। বা চাই লওক নিজে।
তাৰপিছত এতিয়া এখন গাড়ীৰ প্ৰাইচ কিমান কি কথা মই ইয়াৰ এমপ্লয়ৰ লগত এবাৰ আপোনালোকক কথা পতাই দিওঁ। দাদা এখন কিমান চনৰ মডেল? 2020 চনৰ মডেল। 20ৰ মডেল হয়, VXI হয়, Swift VXI হয়। আৰু ইনস্যুৰেঞ্চ সব পাব, ফাৰ্ষ্ট পাৰ্টি পাব আৰু ট্ৰান্সফাৰো কৰি দিয়া হ'ব। এখনৰ প্ৰাইচ ৰাখিছো 6,10,000, কমিব, নেগোচিয়েবল হ'ব। ঠিক আছে। এখন চুইফ্ট যদি আপোনালোকে ল'ম বুলি ভাবিছে আৰু ইয়াত থকা সকলোবিলাক গাড়ী যদি ল'ম বুলি ভাবিছে, মোৰ চেনেলটোৰ জৰিয়তে যদি আহে তেতিয়াহ'লে ধুনীয়া এটা ডিছকাউণ্ট পাব। তেতিয়াহ'লে দেৰি নকৰি গোলাঘাটবাসী গোলাঘাটত থকা AN কাৰ ডিলছত ভিজিট কৰিব পাৰে। অকল গোলাঘাটবাসীৰ কাৰণে নহয়, আমাৰ ওচৰে পাজৰে কোনোবাই যদি ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবিছে, যদি কাৰোবাৰ বাজেট অকণমান কম আছে, তেতিয়াও চিন্তা কৰিবলগীয়া একো কথা নাথাকে। আপোনালোকৰ যদি চিভিল ভাল, তেতিয়াহ'লে বহুত ল' ডাউন পে'মেণ্টত গাড়ী লৈ যাব পাৰিব। তেতিয়াহ'লে আছিল আজিৰ ভিডিঅ'টো। সকলোবিলাক গাড়ী মই যি নতুনকৈ আহিছিলে সকলোবিলাক কভাৰ কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চাগে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ লগ পাম কোনোবা এটা ভিডিঅ'ত, কোনোবা এখন বাইক বা স্কুটিৰ সৈতে। ৰাইড ছেফ, ৰাইড হাৰ্ড, বাই বাই।